দিছ ইজ এন ইনফ্লেমেশ্যন অফ দ্য জইণ্টছ হয় আৰু ঠিক তেনেকে ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছত কি হয় স্পেচিয়েলি ইট ষ্টাৰ্টছ ই সাধাৰণতে জইণ্টৰ পেইন আৰু জইণ্টবিলাক ফুলা বা চুৱেলিং হোৱাটো এটা ইনফ্লেমেশ্যন হোৱা বুলি কওঁ আমি যিটো আমাৰ মেডিকেল লেংগুৱেজ টাৰ্মত সেই ইনফ্লেমেশ্যন হ'লে লগতে এইটো আৰ্থ্ৰাইটিছটো তাৰ লগতে হয় আৰু হোৱাৰ পিছতেই গৈ আল্টিমেটলি গৈ ইনফ্লেমেশ্যন হৈ যায় জইণ্টবিলাকৰ আৰু এই মাল্টিপল জইণ্ট যেতিয়া ইনভলভ হৈ যায় তেতিয়া কিন্তু এইটো এটা ডাঙৰ প্ৰব্লেম হয় কি এই জইণ্টতে নাথাকি বেলেগ বেলেগ অৰ্গেন ডেমেজ কৰে এইবিলাকৰ ভিতৰত বহুত ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছ আছে যেনেকুৱা অট'ইমিউন ডিজিজবিলাক বা আমাৰ ৰিমেটলজিকেল প্ৰব্লেমবিলাক সদায় one of the symptom may be arthritis বা inflammatory arthritis. ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছৰ চিমটমছ এইটোৱে যে ৰাতিপুৱা শুই উঠাৰ পিছত বিছনাৰ পৰা নামিব দিগদাৰী হয় গাঁঠিবিলাক ষ্টিফ হৈ থাকে বা আমাৰ অসমীয়াত জড়তা বুলি কয় এই জড়তাটো বেছিকে হয় অলপ দূৰ খোজ কঢ়াৰ পিছত বা অলপ কাম বন কৰাৰ পিছত সেই মানুহজনৰ সেই পেইনৰ প্ৰব্লেম বা ষ্টিফনেছটো নাইকিয়া হৈ যায় দেট ইজ বিকজ সেইটো হয় কি ইনফ্লেমেশ্যন অফ দ্য জইণ্টছৰ কাৰণে হয় তাৰপিছত মানুহজনৰ হয়তো সেই বিষৰ কাৰণে আৰ্থ্ৰাইটিছৰ কাৰণে অলপ জ্বৰ হ'ব পাৰে বা সেইটো যদি বেছিদিন প্ৰলং হৈ থাকে ট্ৰিটমেণ্ট নকৰে তেতিয়াহ'লে জইণ্টবিলাক তেৰা বেকা হৈ যাব পাৰে জইণ্ট ডিফৰ্মিটিজ হ'ব পাৰে আৰু সাধাৰণতে এই আৰ্থ্ৰাইটিছটো দেখা দিলেই তেওঁলোকে ইমিডিয়েটলি ডক্টৰৰ ওচৰলৈ যাব লাগে কাৰণ মই কৈছোৱে যে এইটো পাৰ্ট অফ দ্য বিগ ডিজিজ এটা ডাঙৰ ডিজিজৰ এটা স্মল পাৰ্ট এইটো সাধাৰণতে ইয়াৰ পৰা বেলেগ বেলেগ প্ৰব্লেম যেনেকৈ ৰিউমেটইড আৰ্থ্ৰাইটিছ মই ক'লো চৰিয়াটিক আৰ্থ্ৰাইটিছ ক'লো সেইবিলাক তাৰপাছত চাৰ্কইডছিছ বুলি এটা বেমাৰ আছে এটা লুপাছ বুলি বেমাৰ আছে SLE বুলি বেমাৰ আছে চিষ্টেমিক স্ক্লেৰ'ছিছ এই হাণ্ড্ৰেডছ অফ ডিজিজ 200 টাইপছ অফ ডিজিজ আছে যিবিলাকত এনেকুৱা ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছ হ'ব পাৰে অট'ইমিউন ডিজিজৰ প্ৰব্লেমবিলাকৰ কাৰণে আৰ্থ্ৰাইটিছ হয় আৰু সেইটো আমি ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছ বুলি কওঁ সাধাৰণতে জইণ্টৰ যিটো ইনফ্লেমেশ্যন হয় সেই ইনফ্লেমেশ্যনৰ ফলতেই এই আৰ্থ্ৰাইটিছ হয় এণ্ড দেট ইজ সেইটোৱে আমি ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছ বুলি জানো আৰু এই জইণ্ট প্ৰব্লেম হোৱাৰ লগে লগে তেওঁলোকৰ আৰু বেলেগ বেলেগ কিছুমান চিকুৱেলি হয় অলৰেডি তেওঁলোকৰ ফেটিগ হয় খুব বেছি হেৰি হৈ যায় উইকনেছ হয় লগতে তেওঁলোকে লৰচৰ কৰিব নোৱাৰা হয় বেড ৰিডেন হৈ যাব পাৰে গতিকে মানে তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক খুব ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছত হয় আৰু এইটো মই যিটো কৈছো তাক এই চিমটমখিনি আহিলেই তেওঁলোকে ডক্টৰৰ ওচৰত গ'লে বা ৰিমেটলজিষ্টৰ ওচৰত গ'লে প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰি এটা আল্টিমেট ডায়েগনচিছ কৰিব লাগিব আৰু সেই ডায়েগনচিছটো হোৱাৰ পিছত তেওঁলোকক ট্ৰিটমেণ্ট আৰম্ভ কৰিব ৰিমেটলজিষ্টে কিন্তু আৰু এটা কথা ইয়াত জানিব লাগিব যে এই ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছত অকল যে অট'ইমিউন ডিজিজেছ থাকে এইটো নহয় কেতিয়াবা ক'ৰবাত ট্ৰমা হ'লে ক'ৰবাত দুখ পালে বা ছাডেন ক'ৰবাত ইঞ্জুৰি হ'লে তাৰ কাৰণেও আৰ্থ্ৰাইটিছ হ'ব পাৰে সেইটো আমি ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছ বুলি কওঁ বা টিবিৰ বেমাৰ হ'লে বা টিউবাৰকুলোচিছ হ'লেও আৰ্থ্ৰাইটিছ হ'ব পাৰে সেইটো এটা টাইপ অফ ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছ অনলি লগতে অট'ইমিউন ডিজিজ হাণ্ড্ৰেডছ অফ অট'ইমিউন ডিজিজ আছে যিবিলাক আমি ডিল কৰোঁ সেই অট'ইমিউন ডিজিজবিলাকৰ কাৰণেও আৰ্থ্ৰাইটিছ হয় ইনফ্লেমেশ্যন হয় জইণ্টৰ সেইটো ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছ বুলি কওঁ ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছৰ ডায়েগনচিছটো আমি যেতিয়া কৰিব লাগে তেতিয়া প্ৰথম কথা হৈছে পেচেণ্ট আহিলে পেচেণ্টক আমি গোটেই ক্লিনিকেল হিষ্ট্ৰীটো লওঁ হিষ্ট্ৰী লোৱাৰ পিছত আমি এক্সামিন কৰোঁ জইণ্টবিলাক তাৰ ভিতৰত ইফিউশ্যন আছে নেকি পানী জমা হৈছে নেকি সেইটো চাওঁ ক্লিনিকেলি আৰু তাৰপিছত সেইবিলাক কনফাৰ্মেশ্যনৰ কাৰণে আমি ইনভেষ্টিগেশ্যনছ কৰোঁ ডিফাৰেণ্ট টাইপছ এই ইনভেষ্টিগেশ্যনবিলাকৰ ভিতৰত ব্লাড এক্সামিনেশ্যন থাকে আৰু কেতিয়াবা আমি ফ্লুইড যিটো পানী জমা হোৱা জইণ্টৰ ভিতৰত সেইটো উলিয়াইও আমি টেষ্ট কৰিব দিওঁ তাৰ লগতে কিছুমান ৰেডিঅ'লজিকেল ইনভেষ্টিগেশ্যনছ কৰোঁ যেনেকুৱা এক্সৰে কৰিব পাৰোঁ চিম্পল বা তাৰপিছত চিটি স্কেনো কৰা হয় MRI কৰা হয়
এই ডিফাৰেণ্ট টাইপছ অফ ইনভেষ্টিগেশ্যনছ কৰি যেতিয়া ফাইনেলি এটা ডায়েগনচিছলৈ আমি আহিম, তেতিয়া আমি সেইমতে আমি ট্ৰিটমেণ্টটো আৰম্ভ কৰোঁ। ইনফ্লেমেটৰী আৰ্থ্ৰাইটিছ প্ৰিভেনশ্যন এইটোৱেই যে ইনফ্লেমেশ্যন যেতিয়া হয় সেইটো সাধাৰণতে তাক প্ৰিভেণ্ট কেনেকৈ কৰিব সেইটো কোৱা খুব টান, কাৰণ এইটো একিউট হয় আৰু কিছুদিনৰ পৰা হৈ থকা বেমাৰ হয়। এইটো ফটকে প্ৰিভেণ্ট কৰাটো স্পেচিয়েলি আমি ক'ৰবাত দুখ পোৱা বা এক্সিডেণ্টলি কেতিয়াবা জইণ্টত হেৰি হোৱা সেইটো আমি প্ৰিভেণ্ট কৰিব পাৰোঁ, কিন্তু যিটো জেনেটিকেলি ইনহেৰিটেড বেমাৰ হয় সেইটো আমি প্ৰিভেণ্ট কৰিব নোৱাৰোঁ। আৰু ছেকেণ্ডলি যদি কেতিয়াবা মানুহৰ এনেকুৱা কিছুমান প্ৰব্লেম হয়, যেনেকুৱা টিউবাৰকুলোচিছৰ বেমাৰ আছে, তেওঁৰ লাংজত হৈছে, পিছত গৈ জইণ্টত আহিব পাৰে, সেইটো টিউবাৰকুলোচিছৰ কাৰণেও হয়। আৰু কেতিয়াবা খুব বেছি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন বা পেচাবৰ ইনফেকশ্যন হ'লে তেতিয়াও জইণ্টত লাগিব পাৰে, ডায়েৰিয়া ডিচেণ্ট্ৰি হ'লেও জইণ্টত লাগিব পাৰে। এইবিলাক সাধাৰণতে ইমিউনলজিকেল প্ৰব্লেমেই হয় মষ্টলি, কিন্তু এই জইণ্ট বা ইনফ্লেমেশ্যন কৰি আৰ্থ্ৰাইটিছ কৰিব পাৰে। গতিকে এইবিলাকতো বেমাৰবিলাক আমি যদি প্ৰাইমাৰী ডিজিজবিলাক আমি ট্ৰিটমেণ্ট কৰোঁ, তেতিয়া এই জইণ্টৰ প্ৰব্লেমটো নহ'ব বা হোৱাৰ পৰা আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। তাৰ বাদে এইবিলাক ডিজিজ সাধাৰণতে প্ৰিভেণ্ট কৰাটো খুব সম্ভৱ নহয়, কাৰণ মষ্টলি এইবিলাক বেমাৰ জেনেটিকেলি ইনহেৰিটেড হয় বা জন্মগত হয়, আৰু প্ৰিভেণ্ট কৰাটো দিগদাৰ, কিন্তু তাৰ মেনেজমেণ্টটো আমি কৰিব পাৰোঁ।